আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে প্ৰায় 2 লাখ পুলি আৰু 12 কুইণ্টল 1100 কুইণ্টল মাহজাতীয় শস্য বিলোৱাৰ কাম আজিৰ পৰা আৰম্ভ কৰিলে। আমি 100 কৃষকক ইয়ালৈকে মাতি আনি কেইবাখনো জিলাৰ পৰা এই নাৰিকল, তামোল, ড্ৰেগন ফ্ৰুট এইবিলাকৰ পুলি দিলোঁ আৰু 2 লাখ চেপলিং এখেতলোকে দিব পাৰিব। আজিৰ পৰা আৰম্ভণি হ'ল। মই অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক অনুৰোধ কৰিছোঁ, আপোনালোকে যিসকলে কৃষি কৰ্মৰ লগত জড়িত তেওঁলোকে কৃষি কৰ্মৰ লগত ভালকৈ জড়িত হওক আৰু যাৰ ঘৰৰ মাটি এনেই পৰি আছে তেওঁলোকে এখন ফল মূলৰ বাগান কৰক, বাগিচা কৰক। আমি সহায় কৰিম চৰকাৰৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আপোনালোকে কাম কৰিবলৈকে সাজু হওক, অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ। কৃষক আপুনি যিটো কৈছে যে এপছৰ কথাটো অকণমান আপুনি যদি আৰু কৈ দিয়ে তেতিয়া মানুহবিলাকে গম পাব কৃষক হ'বৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ মানে এতিয়া গাঁৱে গাঁৱে অসমৰ সমগ্ৰ অসমৰ গাঁৱে গাঁৱে কেইখনমান জিলাত হোৱা নাই, তাত মাটিৰ ডকুমেণ্টেশ্যন বা ডিজিটাইজেশ্যন হৈ আছে। নহ'লে অসমৰ প্ৰায় সংখ্যক জিলাত এতিয়া কৃষি বিভাগৰ কৰ্মচাৰীসকলে পঞ্চায়তে গৈ কৃষকৰ পঞ্জীয়ন কৰিছে। কৃষকৰ পঞ্জীয়নটো কি বস্তু? কৃষকে ID পাব লাগিব, ফাৰ্মাৰ্ছ ID। তেতিয়াহে তেখেতলোকে ভৱিষ্যতে কি পাব? সাৰ পাব, বীজ পাব, পানীৰ সুবিধা পাব বা চৰকাৰী স্কিমছ পাব। অসমত এই মুহূৰ্তত 24.5 লাখ পঞ্জীয়নকৃত কৃষক আছে, কিন্তু আমাৰ টাৰ্গেট মিনিমাম 40 লাখক আমি পঞ্জীয়ন দিব লাগে। অৱশ্যে মাটিৰ সমস্যা আছে, কাৰণ বাপেকৰ নামত আছে, পুতেকৰ নামত নাই, তেতিয়া নহ'ব। দেউতাক কেতিয়াবাই ঢুকালে, তেওঁ পুতেকৰ নামত মাটিখিনি আনি লওক যাতে আমি পঞ্জীয়ন দিব পাৰোঁ। আৰু তেতিয়া কি পাব? আকৌ চৰকাৰী সুবিধা লগত আমাৰ এতিয়া যি 24.5 লাখ কৃষকৰ পঞ্জীয়ন আছে তাৰে 18,60,000 প্ৰধানমন্ত্ৰী PM কিষাণ পায়। 6,000 টকাকৈ বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো কৃষকক দিয়ে সেইটো পায়। কিন্তু আমি ইয়াক টাৰ্গেট কৰিছোঁ মিনিমাম আৰু 10 লাখ বহুৱাৰ। অসমৰ প্ৰত্যেকখন গাঁৱতে এনেকুৱা কেম্প হৈছে। যিসকলে এতিয়াও কৰা নাই এই কেম্পলৈ যাওক, মাটিৰ ডকুমেণ্ট লৈ তেওঁলোকে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰক, বিভিন্ন সুবিধা ভৱিষ্যতে নিশ্চয়কৈ পাব। সেইটো কৰি আছোঁ। মই কেন্দ্ৰীয় কৃষি মন্ত্ৰী ডাঙৰীয়াৰ লগত দিল্লীত লগ কৰিছিলোঁ, সেইদিনা গুৱাহাটীলৈ আহিছিলে, মেমৰেণ্ডাম দিছোঁ। যিসকলে বেলেগৰ মাটিত আধি কৰে আমি তেখেতলোকক অনুৰোধ কৰিছোঁ, এখন চাৰ্টিফিকেট যদি দিলে হয় যে মই কাৰোবাৰ মাটিত খেতি কৰি আছোঁ, মোক লিখি দিব মোৰ মাটিত অমুকে খেতি কৰি আছে, অকল খেতিকহে কৰি আছে, তেতিয়াহ'লে সেইখনেৰেও হয়তো এই ফাৰ্মাৰ্ছ পৰ্টেলত গ'লে ৰেজিষ্ট্ৰেশ্যন হ'ব। তাৰ কাৰণে আমি লাগি আছোঁ, চেষ্টা কৰি আছোঁ। কণ্টিনিউৱাছ প্ৰচেছ চলিব। মই যেতিয়ালৈকে মন্ত্ৰী হৈ থাকোঁ বন্ধ নহয়, ৰেজিষ্ট্ৰেশ্যন চলি থাকিব। এইটো 6 মাহৰ 1 বছৰৰ কথা নহয়, এইটো চলিয়ে থাকিব। হয়তো এনেকৈ নহয় প্ৰত্যেক দিনাই গাঁৱে গাঁৱে গ'লে আমাৰ বিষয়া কৰ্মচাৰীয়ে হয়তো বেলেগ কামো থাকিব, কিন্তু গাঁৱে গাঁৱে 6 মাহলৈকে যাব। পাছত এটা নিৰ্দিষ্ট জেগাত আমি কামটো চলাই ৰাখিম। কোনো পৰ্যায় নহয়। আপোনালোকে খবৰ ল'ব। মই প্ৰথম বহুত হৈ হাল্লা কৰা নাই, কিন্তু কামটো যিহেতু কৰিলে মই বেছি কৰাও নাই, লাহে লাহে মই কৰিবলৈ চেষ্টা কৰি আছোঁ। আমি যেতিয়া ক'লোঁ উন্নত মানৰ বীজ দিবই লাগিব, এগৰাকী ঠিকাদাৰে বঙাইগাঁৱৰ পৰা আৰু মৰিগাঁৱৰ পৰা ধানৰ বীজ ঘূৰাই লৈ আহিছে। গতিকে আৰম্ভণি হৈছে আৰু কৰিম। থেংক ইউ।